পুনৰ উভতি আহিছোঁ বিৰতিৰ পাছত আৰু আমি আজি আলোকপাত কৰি আছোঁ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত কোনে কিদৰে সাহায্য অভিযান আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত জনতাৰ কৰণীয় কি চৰকাৰৰ কৰণীয় কি এই নতুন যুদ্ধখনৰ সৈতে কিদৰে নিজকে সাজু কৰিব এই সকলোবোৰ বিষয় আমি আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ মাজত উপস্থিত আছে কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া আমি কথা পাতি আছিলোঁ সামগ্ৰিক বান পৰিস্থিতিৰ সন্দৰ্ভত আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে এই যিটো বান পৰিস্থিতি কেন্দ্ৰৰ যিটো ভূমিকা কিছু সময় পূৰ্বে আমি অখিল গগৈৰ মন্তব্য আপোনালোকক শুনাইছিলোঁ অখিল গগৈ নহয় বিভিন্নজনে কৈছে আৰু তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে জলশক্তি মন্ত্ৰীগৰাকীয়েও আজি কৈছে যে কেন্দ্ৰই এই ক্ষেত্ৰত অনুদান আগবঢ়াব বা প্ৰত্যক্ষভাৱে তেওঁলোক দায়বদ্ধ নহয় এনে কেতবোৰ দায় কৰা মন্তব্য কৰিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আজি জলশক্তি মন্ত্ৰীগৰাকীৰ যিটো মন্তব্য আছিল চাওক এতিয়া আজিৰ এই সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বানপানী হৈ আছে কেইবাখনো ৰাজ্যত বানপানী হৈ আছে আৰু যিখিনি আমাৰ উপকূলীয় অঞ্চল সেইখিনিত আমি দেখিছোঁ ইয়াৰ আগতে ভয়াৱহ চুনামিৰো এৰি দেখিছোঁ দুৰ্যোগ দেখিছোঁ সাধাৰণতে কি পৰিস্থিতিটো ৰাজ্য চৰকাৰেই এই গোটেই পৰিস্থিতিটো মোকাবিলা কৰিব লাগে এইটো ঠিকেই কেন্দ্ৰই অনুদানটো দিব লাগে আৰু ক্ষয়ক্ষতিৰ পৰিমাণটো অনুযায়ী কেন্দ্ৰই সেই ধৰণে অনুদান আগবঢ়াব কাৰণ ইয়াৰ যিটো আমাৰ যিটো ব্যৱস্থা চৰকাৰী যিটো ব্যৱস্থা বা আমাৰ ইয়াৰ ক'ত কেনেকুৱা কিমান ক্ষতি কি ধৰণে কি কৰিব লাগিব সেইখিনি ডেফিনেটলি ৰাজ্য চৰকাৰে সহায় কৰিব লাগিব তাত মানে কেন্দ্ৰীয় চৰকাৰ আহি এইটো মানে আহি পেলাই কেন্দ্ৰীয় চৰকাৰৰ মানুহ আহি ইয়াত নহয় আমাৰ গভৰ্ণমেণ্ট মেচিনাৰীটোৱে ইউজ হ'ব স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি অনুদানটো আমি ডিমাণ্ড দিব পাৰোঁ যে আমাৰ ইমান ক্ষতি হৈছে আমাক ইমানখিনি অনুদান লাগে বা আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ গতিকে এইটো আৰু মই আগতে কৈছোঁ ইতিমধ্যে এটা দল কিন্তু আহি যোৱা বুধবাৰে উভতি গ'ল তেওঁলোকে প্ৰাৰম্ভিক সৰজমিন যিটো অধ্যয়ন সেইখিনি কৰি ইতিমধ্যে এটা কেন্দ্ৰীয় দল উভতি গ'ল আৰু তেওঁলোকৰ প্ৰতিবেদন এতিয়া নিশ্চয় দাখিল হ'ব আৰু সেই প্ৰতিবেদনৰ আধাৰতে পৰৱৰ্তী সময়ত আকৌ আহিব অন্য দল আহি পেলাই আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ সকলো পৰ্যায়ত এছেছমেণ্ট চলি আছে দেই কিমানখন স্কুলৰ কিমান ক্ষতি হ'ল কিমান ছাত্ৰ ছাত্ৰী কিমান হেৰি হ'ল কিমান হাউজ হ'ল একেবাৰে নিশ্চিন্ন হৈ গ'ল আৰু কিমান হাউজ হ'ল আছে যদিও সোমাব পৰা অৱস্থাত নাই কেন্দ্ৰই বান আৰু খহনীয়াৰ দায়িত্ব নল'ব নেকি কেৱল কেন্দ্ৰই ল'ব পাৰে কিন্তু কেন্দ্ৰই ল'ব পাৰে কেনেকৈ তেওঁলোকে তেতিয়া এটা ঘোষণা কৰিব লাগিব এতিয়া এটা নেশ্যনেল ডাইজেষ্টাৰ বুলি ঘোষণা কৰিব লাগিব কিন্তু একেধৰণৰ ঘটনা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত হৈ আছে কিন্তু অসমৰ বিভিন্ন প্ৰান্ততো হৈছে কিন্তু অসমৰ বিভিন্ন প্ৰান্তত এই বিভীষিকা হোৱা নাই এই ধৰণৰ বিভিন্ন প্ৰান্তত হ'লে কিন্তু প্ৰধানমন্ত্ৰী মোদী প্ৰধানমন্ত্ৰী ডাঙৰীয়া যায় বা কেতিয়াবা নাযায় কিন্তু পেকেজটো দিয়ে আমিও পেকেজ পাম এইটো নিশ্চিত থাকক কিন্তু আমাৰ পেকেজটো এইবাৰ একেবাৰে এনেকুৱা হৈছে সাধাৰণতে কি হয় 2000 কোটি টকা দিলে বান ক্ষতিগ্ৰস্ত লোকসকলৰ কাৰণে 2000 কোটি টকা দিলে কিন্তু অসমত এতিয়া এনেকুৱা হৈছে অসমৰ এই 4খন যি জিলা ক্ষতিগ্ৰস্ত হৈছে ইয়াত 2000 কোটি টকাৰে একো নহ'ব গতিকে ইয়াত এটা বিস্তৃত অধ্যয়নৰ প্ৰয়োজন থাকিবই আৰু সেই অধ্যয়নটো ৰাজ্য চৰকাৰে ইতিমধ্যে আৰম্ভ কৰি দিছে ইয়াত আপোনাৰ চাব আমাৰ পঞ্চায়ত ৱাইজ মানুহ এছেছ কৰা হৈছে কাৰ কিমান ঘৰ নষ্ট হ'ল কাৰ কিমান পশুধন উটি গ'ল মানুহ এতিয়াতো আজি শুনা মতে আজিৰ শেহতীয়া তথ্য মতেতো 82জন লোকৰ প্ৰাণহানিৰ এতিয়ালৈকে তথ্য ওলাইছে হয়তো আৰু তেনেকুৱা আৰু আহিব কাৰণ আৰু বহুত মানুহ নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে গতিকে এই গোটেই ঘটনাবিলাকৰ এছেছমেণ্ট এটা হ'ব একদম মানে আপোনাৰ এইটো এক প্ৰকাৰ পিয়লৰ দৰে হৈছেগৈ এতিয়া মানে এই যিটো বান এতিয়াতো পিয়ল আৰম্ভ হ'ব দেশৰ বাকী প্ৰান্তত হয়তো পিয়ল আৰম্ভ হ'ব আমাৰ ৰাজ্যৰ বেলেগ বেলেগ প্ৰান্তত পিয়ল আৰম্ভ হ'ব কিন্তু শিৱসাগৰত এটা বান বিধ্বস্ত এলেকাৰ এই পিয়লটো ধৰণৰে হ'ব এটা ক্ষতিৰ পিয়ল কিমান ক্ষতি হ'ল কোনটো পৰিয়ালৰ কি ধৰণৰ ক্ষতি হ'ল সেই প্ৰতিটো পৰিয়ালৰ তথ্য আহৰণ কৰিব লাগিব আৰু চৰকাৰে ইতিমধ্যে ইয়াৰ পদক্ষেপ আৰম্ভ কৰি দিছে গতিকে সেইকাৰণে মই কৈছোঁ যে এটা সুসংহত মানে ব্যৱস্থাৰেহে আমি আগবাঢ়িব লাগিব যদি কাৰণ আমি এই কথাটো চৰকাৰেও উপলব্ধি কৰিছে অসমৰ ৰাইজেও উপলব্ধি কৰিছে যে আমি যিবোৰ দৃশ্য দেখিছোঁ তাত যি ঘটিছে আচলতে প্ৰতিটো পৰিয়ালে শূন্যৰ পৰা ষ্টাৰ্ট কৰিব লাগিব একো নাই কাৰোবাৰ ঘৰত চাইকেল এখন আছিল যদি সেইখনো নষ্ট হৈ গৈছে গাড়ী এখন আছিল যদি নষ্ট হৈ গৈছে আপোনাৰ ভাত খোৱা প্ৰেছাৰ আনকি ভাত খোৱা কেৰাহী চৰু পৰ্যন্ত নাইকিয়া মানে নষ্ট হৈ গৈছে বা উটি গৈছে গতিকে ঘৰৰ এপদ বস্তু আৰু এইবিলাক মানুহে যথেষ্ট কষ্ট কৰি পৰিকল্পনা কৰি 5-6 বছৰ পৰিকল্পনাৰ পিছত হয়তো নিম্ন মধ্যবিত্ত পৰিয়ালে এখন 4চকীয়া বাহন কিনে বা এখন 2চকীয়া বাহন কিনে গতিকে গোটেই জীৱনৰ সঞ্চয়ৰ পইচাৰে তেওঁলোকে এপদকৈ ঘৰখন গঢ়িছিলে আৰু
নিমিষতে ধূলিসাৎ হৈ গৈছে গতিকে প্ৰতিটো পৰিয়ালে এনেকুৱাও খবৰ আহিছে কোনোবাই আগদিনা গাড়ী কিনিছে দুদিন আগতে কিনা গাড়ী এখন দুদিন পিছতে উঠি গৈছে গতিকে এই ভৌগোলিক দিশেৰে চাওঁ চৰাইদেউ আচলতে চৰাইদেউৰ এইখন ছবি এখন একদম নতুন ছবি এখন পূৰ্বে কোনোদিন নেদেখা আৰু এনেকুৱাই ব্যতিক্ৰম আছিল যে চৰাইদেউত কোনো কালত পানী নহয় কাৰণ এটা সময়ত সেইকাৰণে ৰাজধানী স্বীকৃতি দিয়া হৈছিল বা অভিহিত কৰা হৈছিল আৰু দিখৌ নৈ যদি আমি চাওঁ দিখৌ নৈ যদি চাওঁ তেতিয়াহ'লে দিখৌ নৈ যিটো গভীৰতা সেই গভীৰতাৰ বাবে যিহেতু পানীৰ বহন ক্ষমতাটো বেছি যিটো কাৰণে পানীৰ বহন ক্ষমতা থকাৰ কাৰণে বান পৰিস্থিতি কোনোবাৰে উদ্ভৱ হোৱা নাছিল এইবাৰ যিটো দুৰ্যোগ হৈ গ'ল ইয়াৰ আঁৰত আপোনাৰ স্পষ্টকৈ যদি আপোনাক সোধা যায় যে এই দুৰ্যোগৰ আঁৰত প্ৰকৃততে কি এই দুৰ্যোগৰ আঁৰত এতিয়া বিভিন্ন কথা ওলাইছে প্ৰথম কথা এটা ওলাইছিল যে তাত ডেম বাৰী ভাঙি পেলাই এইটো দুৰ্যোগ হৈছে সেইটো ইতিমধ্যে বিভিন্ন সাংবাদিক বন্ধুসকলে গৈছে তাত একেবাৰে সৰজমিন তদন্ত কৰি এইটো নহয় বুলি কৈছে এই দুৰ্যোগৰ প্ৰধান কাৰণ হ'ল তাত অস্বাভাৱিক পৰিমাণৰ বৰষুণ হৈছে 24 ঘণ্টা ধৰি 18 তাৰিখৰ পৰা 19 তাৰিখলৈকে 24 ঘণ্টা ধৰি তাত প্ৰায় 400 মিলিমিটাৰ ওপৰত বৰষুণ হৈছে 450 মিলিমিটাৰ ওপৰত বৰষুণ হৈছে গতিকে অস্বাভাৱিক বৰষুণ দীৰ্ঘ সময়ৰ কাৰণে হৈছে কেতিয়াবা অস্বাভাৱিক বৰষুণ হয় 1 ঘণ্টাৰ কাৰণে হয় 2 ঘণ্টাৰ কাৰণে হয় তাত 24 ঘণ্টা ধৰি যেতিয়া অস্বাভাৱিক হাৰত একেটা হাৰতে বৰষুণ হৈ আছে সি যথেষ্ট পৰিমাণৰ পানী পাহাৰৰ পৰা লৈ আহিছে আৰু সেই পানীৰ সুতে পাহাৰ খহাই দিছে ফলত কি হৈছে গছ গছনি জাবৰ জোথৰ সকলোবোৰ আহি দিখৌত পৰিছে আৰু মোৰ আমি আশংকা কৰিছোঁ যে দিখৌ যি ধৰণৰ দিখৌৰ যি গভীৰতা আছিল এইবাৰ দিখৌৰ গভীৰতাও যথেষ্টখিনি কমি যাব কাৰণ যিমান পৰিমাণৰ পলস এতিয়া আমি মানুহৰ ঘৰত বা চোতালত দেখিছোঁ নিশ্চয় দিখৌটো দিখৌৰ তাৰ পৃষ্ঠও হয়তো এইবাৰ বেদখন ৰিভাৰ বেডটো হয়তো কিছু ওখ হৈ যাব সেইটো এটা আশংকা কৰা হৈছে পৰৱৰ্তী সময়ত আকৌ গতিকে যেতিয়া ৰিভাৰ বেডবিলাক যেতিয়া ওখ হৈ যাব যেনেকৈ আপোনাৰ ধৰক মানে আমাৰ অসমত যিকেইটা ডাঙৰ ভূমিকম্প হৈছিলে সেই ভূমিকম্পৰ ফলত যেনেকৈ ব্ৰহ্মপুত্ৰৰ ৰিভাৰ বেডটো ওখ হৈ যোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ বহন ক্ষমতা কমি গৈছে গভীৰতা কমি যোৱাৰ কাৰণে বহন ক্ষমতা কমিছে ডেপ বেছি হ'লে সি বেছি পানী বহন কৰিব পাৰে গতিকে সি এটা নতুন আশংকাৰ সৃষ্টি কৰিছে সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে এটা কথা চিন্তা কৰিছে যে কেন্দ্ৰক এটা এপিল কৰিছে কেন্দ্ৰক এই পেকেজৰ লগে লগে তেখেতে এটা এপিলো কৰিছে যে উত্তৰ পূৰ্বাঞ্চলৰ আৰু আমি হৈছোঁ একেবাৰে নামনিত আমাৰ চাৰিওফালে আমি এইফালে ভূটান আছে এখন বিদেশী ৰাষ্ট্ৰ ইফালে অৰুণাচল মণিপুৰ নাগালেণ্ড মানে আমাৰ চাৰিওফালে আমি পাহাৰীয়া ৰাজ্যৰে আমি পৰিবেষ্টিত হৈ আছোঁ ফলত কি হৈছে এটা অংশ বাদ দি ফলত কি হৈছে গোটেই পাহাৰীয়া ৰাজ্যবিলাকত যেতিয়া অস্বাভাৱিক পৰিমাণৰ বৰষুণ হয় সেই পানীটো আল্টিমেটলি বৈ আহে অসমলৈ আজি যেনেকৈ নাগালেণ্ডৰ পৰা বৈ আহি উজনি অসমত বিভীষিকাৰ সৃষ্টি কৰিলে অৰুণাচলৰ পৰাতো আমাৰ এটা স্বাভাৱিক এৰিয়া আছে আমি লখিমপুৰ ধেমাজি আমি ডুবিয়েই থাকোঁ গতিকে এই কাৰণে আমি এটা মানে সেই বাতিৰ তলিখনৰ দৰে তাৰমানে ওপৰৰ পৰা বৈ আহিছে আমি ইয়াতে গোটেই পানীৰখিনি আমি আমাৰ ৰাজ্য বহন কৰিবলগীয়া হয় মেঘালয়ৰ পৰা সেই দুৰ্যোগ আমি দেখিয়ে থাকোঁ সদায় যোৰাবাটত এজাক বৰষুণতে এতিয়া আৰু নিশ্চয়কৈ গছ গছনি কটাৰ পৰিমাণ ডেভেলপমেণ্টেল আমি যিমানে বঢ়াই গৈছোঁ আমি পাহাৰ চাহাৰত বিল্ডিং হ'ল এতিয়া অট্টালিকা হ'ল হোটেল হ'ল কিবা হ'ল এইবিলাকে এই এফালে মানৱ সৃষ্ট কাৰণটো থাকিবই কাৰণ মানুহৰ জনসংখ্যা বৃদ্ধি হৈছে সেই জনসংখ্যা বৃদ্ধিৰ ফলত বা এই ডেভেলপমেণ্টৰ নামত আমি যি ধৰণৰ কাম কাজবিলাক কৰিছোঁ সেইবিলাকে কি হয় তাৰ এটা সকলো এভৰি একশ্যন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন গতিকে আমি এফালে যিমানে উন্নতিৰ কথা চিন্তা কৰিছোঁ সিমানে আমি প্ৰকৃতিৰ ওপৰত অনিষ্ট কৰিছোঁ প্ৰকৃতিৰ ক্ষতি কৰিছোঁ আৰু সকলো বস্তু এটা বেলেঞ্চত চলে গতিকে সেইকাৰণে যেতিয়াই এই ভাৰসাম্য হেৰাই যায় তেতিয়াই আপোনাৰ মানে এটা বিভীষিকাৰ সৃষ্টি হয় নিশ্চয় অকণমান মই যোৰহাটলৈ যাওঁ যোৰহাটৰ চন্দন কলিতা উপস্থিত আছে চন্দন আমি আপোনাৰ কাষলৈ গৈছোঁ আৰু শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত আপুনি অবিৰতভাৱে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি আছে সামগ্ৰিক পৰিস্থিতি দেখুৱাই আছে শেহতীয়া পৰিৱেশ পৰিস্থিতি কেনেকুৱা জানিব বিচাৰিছোঁ হয় বিশ্ব আমি নিশাৰ ভাগত আছোঁ নিশাৰ ভাগত ইতিমধ্যে যোৰহাটত উপস্থিত হৈছেহি হুছেইন মনছুৰ আৰু যিটো অঞ্চলত আমি আছোঁ এইটো অঞ্চল হৈছে ৰৌমাৰী অঞ্চলত প্ৰায় 2 শতাধিক ইতিমধ্যে ইয়াত উপস্থিত আছে ৰাইজ সকলোখিনি ইতিমধ্যে বানপীড়িত
বান ভোগদৈ নদীৰ আৰু আশে পাশে যি উপনদী আছে আচলতে ফেনে ফুটুকাই বাঢ়ি অহাৰ পিছত এই অঞ্চলটো সমগ্ৰ আচলতে প্লাবিত বৰ্তমান আজি 12টা দিন হ'ল এতিয়াও প্লাবিত হৈ আছে আৰু ইয়াৰ যিসকল লোক আছে সকলো ইতিমধ্যে ঘৰ ইতিমধ্যে সম্পূৰ্ণভাৱে পানীৰ তলত ডুব গৈছে আৰু ইতিমধ্যে হুছেইন মনচুৰ আহি তেওঁলোকৰ আচলতে কাষত থিয় দিছে মই স্থানীয় মহিলা আছে আপোনালোকৰ ঘৰ আজি 12 দিন হ'ল এতিয়াও পানীৰ তলতে সোমাই আছে কেনেধৰণৰ সমস্যা আমাৰ বহুতেই সমস্যা হৈছে কেঁচুৱাই মেচুৱাই আমি এতিয়া আমাৰ শিবিৰতে থকা কাম হৈছে তাৰ পৰা ৰিলিফ চিলিফ এনেকৈ সাহায্য পাইছোঁ আৰু তথাপিতো সিমান মানে হেৰি লাভালাভ হোৱা নাই বান ঘৰৰ বস্তু চাগে সম্পূৰ্ণ উটি গৈছে পাকঘৰতে আঁঠু হৈছে এতিয়া ঘৰৰ পৰা পানী ওলাইছে নে নাই ওলোৱা অকণমান ওলাইছে বোকা সম্পূৰ্ণ বোকা পৰি বোকা হয় হয় আৰু এগৰাকী আই মাতৃ আছে মই আপোনাক চলাইছোঁ আপোনাৰ ঘৰো সম্পূৰ্ণ ইয়াত পানীৰ তলতে সোমাই আছে সম্পূৰ্ণ ডুব গৈ আছে বস্তু বাহানি যি য'ত আছিলে একো উদ্ধাৰ কৰিব নোৱাৰিলোঁ সেইবিলাক চব ডুবি গ'ল এতিয়াও এককালেই হৈ আছিলে আজি দিনটোতহে অকণমান কমিছে পানী সম্পূৰ্ণ বোকা পৰিৱেশ এটা হৈ আছে থকা মেলা ক'ত থাকিছে এই শিবিৰ বনাই আছোঁ শিবিৰতে এনেকৈ পৰিয়াল কেইবাটাও গোট খাই তেনেকৈ শিবিৰতে আছোঁ আৰু হয় মই সমগ্ৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ এনেধৰণে আচলতে ৰৌমাৰী অঞ্চলৰ যোৰহাটৰ যিটো ৰৌমাৰী অঞ্চলৰ ইতিমধ্যে ইয়াত প্ৰায় 2 শতাধিক ৰাইজ ইতিমধ্যে আহিছে এইটো কাৰণে আহিছে ইয়াত হুছেইন মনচুৰ ইতিমধ্যে তেওঁলোকৰ কাষত থিয় দিছে তেওঁলোকৰ কাৰণে খাদ্য সামগ্ৰী লৈ আছে বাচন বৰ্তন লৈ আছে এনেধৰণে আচলতে তেওঁলোকৰ কাষত থিয় দিছে আৰু সকলো ইয়াৰ যিসকল 2 শতাধিক ৰাইজ আছে সকলো ঘৰতে এতিয়াও কিন্তু 12 দিন হ'ল 12 দিনৰ পিছতো ইয়াৰ যি বানপানী যি কালৰূপ ভোগদৈ যি কালৰূপ ধৰিছিলে তাৰ যি বানপানী এতিয়াও কিন্তু কমা নাই আৰু মানুহৰ ঘৰৰ ভিতৰত এতিয়াও পানী তলত ডুব গৈছে মই এগৰাকী ইয়াৰ সচেতন ব্যক্তি আছে স্থানীয় ব্যক্তি প্ৰায় 12 দিন হ'ল এতিয়াও কিন্তু আপোনালোকৰ ঘৰৰ তলত এতিয়াও পানী তলত ডুব গৈ আছে কেনেধৰণৰ সমস্যা আপোনালোক কি যথেষ্ট বস্তু খেতি কৰিছে আমাৰ আপোনাৰ ৰান্ধনজানৰ অঞ্চলতো পানী গোটেই ৰাস্তাই ডুবিলে আপোনাৰ কঠীয়াৰ পৰা ধৰি আৰু গৰু ম'হৰ পৰা ধৰি অনেক বিপদ হৈছে তাৰমানে আমাৰ ৰান্ধনজানত হয় এই গাঁওখনত কিমান মানুহ আছে এতিয়া ৰান্ধনজানত প্ৰায় 70 ঘৰ আৰু ৰৌমাৰীটো 40 ঘৰ মানুহ হ'ব হয় নিশ্চয় মই যাম আপোনাৰ ওচৰত যাম মই ব্যক্তি চলাইছোঁ আপোনাৰ ওচৰত যাম প্ৰায় 12টা দিন ইতিমধ্যে পানীৰ তলত ডুবি গৈছে আপুনি এইটো স্থানীয় ব্যক্তি কেনেকুৱা সম্পূৰ্ণ এতিয়া পানীৰ মাজতে আছোঁ আমি আৰু এতিয়া শুকাইছে অলপ আমাৰ কঠীয়া চঠীয়া চব ডুবি মৰি গ'ল আৰু আমাৰ বস্তু বাহানি অলপ ৰৈছে বাৰু নাই খেতি বাতিটো সম্পূৰ্ণ শেষ আমাৰ কঠীয়া গোটেই সম্পূৰ্ণ শেষ আৰু আচলতে এনেধৰণে সকলো ইয়াৰ যি বিঘাই খেতি আছিলে খেতিপথাৰ সম্পূৰ্ণ নষ্ট হৈছে মই সমগ্ৰ পৰিৱেশ দেখাইছোঁ এনেধৰণে আচলতে ইয়াৰ যিসকল স্থানীয় ব্যক্তি আছে মই অকণমান আগুৱাই যাব বিচাৰিম ইয়াৰ যিসকল ব্যক্তি আছে আচলতে আমি নিশাৰ ভাগত উপস্থিত আছোঁ যোৰহাটত আৰু যোৰহাটত হুছেইন মনচুৰ ইতিমধ্যে উপস্থিত হৈছেহি এনেধৰণে আমি নিশাৰ ভাগত উপস্থিত হৈছোঁ আৰু ইয়াত আৰু এগৰাকী স্থানীয় বাইদেউ মই আপোনাৰ লগত কথা পাতিম আজি আপোনালোকৰ কাষত এগৰাকী হুছেইন মনচুৰ নামৰ এগৰাকী বিশেষ ব্যক্তি উপস্থিত হৈছে আপোনালোকক সহায় কৰিবৰ কাৰণে আহিছে সমগ্ৰ সামগ্ৰী লৈ আহিছে নাও দুখন ইতিমধ্যে ভিতৰলৈ গৈছে কি ক'ব আমাৰ বানপানীয়ে গোটেই ঘৰ দুৱাৰ ভাঙি গোটেই অৱস্থা নাইকিয়া হ'ল আৰু লেট্ৰিন বাথৰুমৰ পৰা ধৰি আমি থাকিবলৈ আমি কেম্পত ঘৰ বনাই আছোঁ আৰু খোৱা বোৱা বিশেষকৈ বহুতো অসুবিধা হৈ আছে খাদ্য সামগ্ৰী আপোনালোকে নাপাব নেকি পাইছোঁ তেওঁলোকে যেতিয়া চৰকাৰে সাহায্য কৰিছে আমি তেতিয়া সাহায্য কৰিছোঁ নিশ্চয় আমি এই মুহূৰ্তত পুনৰ সংযোগ স্থাপন কৰিছোঁ হীৰকৰ সৈতে উপস্থিত আছে মন্ত্ৰী বিমল বৰা হীৰক আমি আপোনাৰ কাষলৈ গৈছোঁ আপুনি মন্ত্ৰী বিমল বৰাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে সামগ্ৰিক পৰিস্থিতি তেওঁ কিদৰে পৰ্যবেক্ষণ কৰিছে আপডেটছ কি আছে হীৰক আমি আপোনাৰ কাষলৈ গৈছোঁ আচলতে আমি অবিৰতভাৱে বান সমস্যাৰ কথা দেখুৱাই গৈছোঁ আমি ৰাইজৰ সৈতে কথা পাতিছোঁ ভুক্তভোগীৰ সৈতে কথা পাতিছোঁ আৰু এইখিনিতে চৰাইদেউৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া উপস্থিত হৈছে তেখেত নিজেই ইয়াত উপস্থিত হৈছে পৰীক্ষা নিৰীক্ষা কৰি চাইছে যে পুনৰ পানী বাঢ়িছে নে কমিছে কি দেখিছে চিটুৱেশ্যনটো বৰ্তমান লাহে লাহে পানী শুকাইছে বহু ঠাইত ইতিমধ্যে পানী ওলাই যোৱা পৰিলক্ষিত হৈছে আৰু আমাৰ 2খন জিলা শিৱসাগৰ চৰাইদেউ 2খন জিলাতে আমাৰ যিখিনি ৰিলিফ ডিষ্ট্ৰিবিউশ্যনৰ পৰা আৰম্ভ কৰি পুনৰ সংস্থাপনৰ গোটেই কামখিনি আমি জৰীপৰ কাম আমি কৰি আছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি বৰ্ণাঢ্য লোকক 15,000কৈ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিলে তাৰো আমি ছাৰ্ভে কৰি আছোঁ ইতিমধ্যে লিষ্টসমূহ প্ৰস্তুত হৈছে 2 বা 3 তাৰিখে
মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইসকল ৰাইজক তেখেতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি প্ৰাৰম্ভিকভাৱে এই সমস্যাটোৰ লগত মোকাবিলা কৰিবৰ কাৰণে হাতত অকণমান পইচা তুলি দিয়াৰ এই প্ৰক্ৰিয়াটো আমাৰ সম্পূৰ্ণ হ'ব আৰু আমি পৰ্যবেক্ষণ কৰি আছোঁ পানী এই স্থানত অকণমান বাঢ়িছে বুলি ৰাইজে জনাইছে কিন্তু আচলতে বাঢ়িছেনে নাই বঢ়া সেই কথাটোকে আমি চাবৰ কাৰণে ইয়াতে উপস্থিত হৈছোঁ আমাৰ চৰাইদেউ জিলাৰ আয়ুক্ত ডাঙৰীয়ানীও আছে গতিকে মই ভাবোঁ যে এই গতিৰে পানী নিৰ্গমন হৈ থাকিলে আৰু 2-4 দিনৰ পিছতে বহু ঠাই বানমুক্ত হ'ব অবিৰতভাৱে আপুনি ইয়াতে গোটেইখিনি পৰ্যবেক্ষণ কৰি আছে হয় প্ৰথম যেতিয়া পানী আহিছিলে সেই পানী অহা দিনাখনে ৰাতিপুৱা আহি উপস্থিত হৈছেহি আৰু আমাৰ জিলা প্ৰশাসন ৰাইজৰ লগত সহযোগিতাৰে বন্যাত্য লোকক সহায় কৰিবৰ কাৰণে কাম কৰি আছে ছাৰ আচল সমস্যাটো আৰম্ভ হ'ব বান শেষ হৈ যোৱাৰ পিছত যিখিনি মানুহৰ ঘৰ উচন হৈ গ'ল গোটেই ঘৰ ভেটি গোটেই শেষ হৈ গ'ল তেওঁলোকৰ যথেষ্ট কষ্টসাধ্য হ'ব গতিকে তেওঁলোকৰ বাবে কিবা পৰিকল্পনাৰ ব্যৱস্থা কৰা হৈছে নেকি আছে এতিয়া সদ্যহতে আমাৰ এইবাৰ গোটেই বানটোত প্ৰথমে আমাৰ আছিলে ৰেস্কিউ কাৰণ অতৰ্কিতে পানীখিনি সোমাই আহিছিলে আৰু সোমাই অহা পানীভাগত যথেষ্ট লোক ক্ষতিগ্ৰস্ত হৈছিলে পানী বহু বেছি ওপৰলৈ উঠি গৈছিলে কাৰোবাৰ ঘৰ বুৰি গৈছিলে কাৰোবাৰ টিংপাত পৰ্যন্ত চুইছিলে গতিকে মানুহে ছাতৰ ওপৰত আশ্ৰয় ল'ব লগা পৰিৱেশ সৃষ্টি হৈছিলে গতিকে সেই মুহূৰ্তত আমাৰ প্ৰথম কাম আছিল ৰেস্কিউ কৰা সেইকাৰণে 2খন জিলাৰ প্ৰশাসনে ৰেস্কিউ কাৰ্যত জড়িত হৈছিলে কিন্তু সেইটো সময়ত আমাৰ হাতত বহুত বেছি আমাৰ বোট নাছিলে SDRF NDRF প্ৰথম দিনা তেতিয়া আমি লগে লগে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনালোঁ তেখেতে লগে লগে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বোটসমূহ আনিলে 2খন জিলালৈ চৰাইদেউ জিলালৈও শিৱসাগৰ জিলালৈও আৰু তেতিয়া আমাৰ ৰেস্কিউ অপাৰেশ্যনটো আৰু খুব ক্ষিপ্ৰ গতিৰে আমি আগুৱাই লৈ যাবলৈ সক্ষম হ'লোঁ প্ৰথমতে আমাৰ কিমান আছিলে চৰাইদেউৰ বোট SDRF অকল 2টা আছিলে কিন্তু আমি এদিনৰ ভিতৰতে প্ৰায় 120খন বোট আমি লৈ আনিলোঁ আৰু তেতিয়া আমাৰ ৰেস্কিউ অপাৰেশ্যন আৰম্ভ হ'ল আৰু তেতিয়া আৰু এটা সমস্যাত পৰিলোঁ আমি কিছুমান ঠাইত নাও নাযায় গাড়ী যাব পাৰে কিন্তু গাড়ী আমাৰ হাতত নাছিলে কাৰণ পানীত ইতিমধ্যে বহু গাড়ী আবদ্ধ হৈ গৈছিলে গতিকে আমি ডিব্ৰুগড় মই আকৌ আহিছোঁ কিশোৰ ভট্টাচাৰ্য আপোনাৰ কাষলৈ এটা কথা তেতিয়া ক'বলৈ থাকি গ'ল মই কৈছিলোঁ কি যে আমাৰ ভৌগোলিক অৱস্থানটো এনেকুৱা যে আমি বাকী পাহাৰীয়া ৰাজ্যবিলাকত যদি বানপানী হয় আমাৰ ইয়াত ধৰক ৰ'দ দি আছে মানুহ প্ৰস্তুত নহয় মানসিকভাৱে অথচ হঠাতে বানৰ ঢল আহি যায় গতিকে আমি তেনেকুৱা এটা আছে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবাৰ এটা হেৰি লিখিছে কেন্দ্ৰক যে আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ যিকেইখন ৰাজ্য আছে এই ৰাজ্যকেইখনৰ মাজত এটা সমন্বিত এটা ব্যৱস্থা লাগে যাতে আমি ইখন ৰাজ্য সিখন ৰাজ্যক দুৰ্যোগৰ সময়ত আমি সকলো ধৰণৰ বাৰ্তা আদান প্ৰদান কৰিব পাৰোঁ বা যিটো আমাৰ দুৰ্যোগৰ যিটো মেনেজমেণ্ট সেইটো যাতে আমি সমন্বিত প্ৰচেষ্টাত কৰিব পাৰোঁ কাৰণ সেইটো হ'লে কি হ'ব এইটো টাইম টু টাইম ইখন ৰাজ্য সিখন ৰাজ্যৰ লগত শ্বেয়াৰ কৰিব যে আমাৰ ইয়াত নদীৰ এনেকুৱা হৈছে পৰিৱেশ বা ইয়াত হেৰি কৰিছে এতিয়া কি হয় ধৰক NSPCয়ে জনায় আজি আমি অমুকটো বান্ধ খুলি দিম এইটো আৰু খুব বেছি দাঁতিকাষৰীয়া জিলাখনৰ ডিচিয়ে হয়তো কাষৰ ডিচিজনক সীমান্তৱৰ্তী জিলাৰ ডিচিজনক জনায় আমাৰ ইয়াতে পানীৰ যথেষ্ট হৈছে পানীটো আপোনালোকৰ জিলাত সোমাব গতিকে সেই ধৰণৰ কিন্তু সেইটো এই যিটো এটা সমন্বিত মেনেজমেণ্ট নাগালেণ্ডত আজি কিমান পৰিমাণৰ বৰষুণ হ'ল ক'ত কি ধৰণৰ হেৰি হৈছে সেইটো পানী কি ধৰণৰ ৰূপ লৈছে এই গোটেই এটা সমন্বিত প্ৰচেষ্টাত বা কি ধৰণৰ ব্যৱস্থা ল'লে নাগালেণ্ডৰ পানী বা মণিপুৰৰ পানীটো অসম আহি যাতে অসমত বেছি ক্ষতি কৰিব নোৱাৰে এই যিটো সেইটো এটা এইবাৰ এটা নতুন চিন্তাৰ উদ্ৰেক হৈছে আৰু এটা এই যিটো হৈছে এইটোৱে আমাৰ এই চিন্তাটো জন্ম দিছে কিয় আৰু চৰাইদেউ আৰু শিৱসাগৰত আৰু এটা কথা কোৱা উচিত হ'ব চৰাইদেউ শিৱসাগৰ এইবিলাক ঠাইত কোনো কালে বানপানী নহয় গতিকে তাত যিটো আমাৰ দুৰ্যোগ ব্যৱস্থাপনাৰ যিটো তাত অলপ সেই ধৰণৰ প্ৰস্তুতিটোও নাথাকে কাৰণ এতিয়া লখিমপুৰ ধেমাজিত বানপানী হয় মানুহবিলাকৰ আপোনাৰ বেছিভাগ মানুহৰ এই ব্যক্তিগত নাৱেই আছে ব্যক্তিগতভাৱে নাও তেওঁলোকে থাকে বা বহুতে চাংঘৰতে থাকে মানে পশুধনবিলাক চাংঘৰতে ৰাখে গতিকে ইয়াততো এই ধৰণৰ আৰু অতৰ্কিত আৰু ভয়ানক প্ৰায় সাগৰৰ চুনামীৰ দৰেকৈ পানীটো নামি আহিছেতো আপোনাৰ 2 ঘণ্টাৰ ভিতৰত যদি 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত ঘৰৰ মুধত চুইছে গৈ পানী
আপুনি চিন্তা কৰক এটা কিমান ভয়াৱহ ৰূপত আহিছে পানীটো আৰু তাতে একো কোনো ধৰণৰ প্ৰস্তুতি নাই কোনো কালে এই ধৰণৰ যে কিবা এটা হ'ব পাৰে কাৰো না প্ৰশাসনৰ সেই ধৰণৰ এটা মানসিক প্ৰস্তুতি আছে বা অন্য ধৰণৰ এতিয়া ক'লে 2খন বুট আছিলে মাত্ৰ কাৰণ ইয়াত বানপানী নহয় যিবিলাক বান উপদ্ৰুত এলেকা তাত কিন্তু SDRF NDRF বা প্ৰশাসন অনবৰতে সষ্টম হৈ থাকে গতিকে এতিয়া এইটো এটা নতুনকৈ হেৰি হ'ল তাৰমানে আমি বানপানী তাৰমানে এতিয়া এনেকুৱা হ'ল অসমত যিকোনো ঠাইত যিকোনো সময়তে বানপানী আহিব পাৰে অৰ্থাৎ আমি গোটেই সমগ্ৰ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটো বা সমগ্ৰ ৰাজ্যৰ আমাৰ যিটো ডাইজেষ্টাৰ মেনেজমেণ্ট ছিষ্টেম আমি সকলো সময়তে সতৰ্ক হ'ব লাগিব আৰু এইটোৱে এই যদি মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰস্তাৱটো হেৰি হয় তেনেহ'লে অনাগত সময়ত আমি ক্ষয় ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পাৰিম আৰু এই বানপানীৰ এই যিটো ক্ষয় ক্ষতি সেইটো কমাব পাৰিম আমি ইখন ৰাজ্য সিখন ৰাজ্যলৈ আমি সহায়ৰ হাত যদি আগবঢ়াব পাৰোঁ এই পৰিস্থিতিৰ মোকাবিলা কৰাত সহজ হ'ব নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু আমাৰ সময় শেষ হৈ আহিছে আৰু শেষত এটাই কথা যে ইতিমধ্যে বান বিধ্বস্ত হৈ পৰিছে 4খনকৈ জিলা আৰু সেই আপোন ঘৰখন এতিয়া নাই তেওঁলোক ক'ত থাকিব তাৰ কোনো উত্তৰ নাই সেই খেতিপথাৰ নাই ক'ত খেতি কৰি তেওঁ কি খাব সেয়া এই মুহূৰ্তত আজিৰ তাৰিখত কোনো ধৰণৰ উত্তৰ নাই গতিকে এই দুৰ্যোগৰ সৈতে পূৰ্বে নেদেখা পূৰ্বে নুশুনা এনে দুৰ্যোগৰ সৈতে এতিয়া উজনিয়ে যুঁজ দিব লগা হৈছে আৰু আমি আশা কৰিম যে ইয়াৰ এটা ফলপ্ৰসূ সমাধান সূত্ৰ ওলাব কেন্দ্ৰই সমগ্ৰ বিষয়টোৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিব আৰু যি অভিযোগ প্ৰতি অভিযোগ উত্থাপন হৈ আহিছে এই সকলো প্ৰতি অভিযোগ এতিয়া মাৰ যোৱাৰ সময় ৰাজনীতিৰ পৰা ঊৰ্ধত থাকি ৰাজনীতিৰ পৰা আঁতৰত থাকি এই সমস্যা মাৰ বান্ধি থিয় হৈ কেনেদৰে মোকাবিলা কৰিব পাৰি সেই দুৰ্গতসকলক কেনেকৈ নতুন জীৱন যুদ্ধত সাহস দিব পাৰি বা নতুন যুদ্ধখনত কেনেকৈ জয়ী হ'ব পাৰি তাৰ সমাধান সূত্ৰ বিচৰাৰ সময় আহি পৰিছে ইয়াৰ লগে লগে ব্যতিক্ৰমৰ পৰা মই বিশ্বজিৎ শৰ্মা বিদায় লৈছোঁ ধন্যবাদ